চাওক সোণৰ জীৱনলৈ যে কোনোবা আহিছে সেয়া নিশ্চিত। জনপ্ৰিয় সুৰুযমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অনুস্মিতাৰ মাকে পৰিয়ে যাৰ জীৱনলৈ যায় আৰু তাৰ জীৱনে যে নষ্ট কৰে, পৰি কুফা হয় এইবুলি মাকক কয় আৰু তেতিয়া মাকৰ বহুত বেছি বেয়া লাগিব। ইফালে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব সোণৰ এই সকলোবোৰ কথা শুনি বহুত বেছি খং উঠিব। টকা পইচা থাকিলেই নহ'ব, মানুহৰ ব্যৱহাৰো ভাল হ'ব লাগিব এইবুলি শেৱালিক ক'ব। লগতে আপোনালোকে দেখিবলৈ পাব মাকে ত্ৰিদীপক চাওক তোমাৰ ভালৰ কথা চিন্তা কৰিয়ে যে অনুস্মিতাৰ মাকে কথাবোৰ এনেদৰেই কৈছে এইবুলি কয় আৰু তেতিয়া ত্ৰিদীপে মাকক মই পৰিৰ ভাল গুণবোৰ যে কেতিয়াও পাহৰিব নোৱাৰোঁ এইবুলি কয়। লগতে আপোনালোকে দেখিবলৈ পাব কোনোবা এজনী ছোৱালী যে ধাৰাবাহিকখনত এণ্ট্ৰি কৰিব সেয়া আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া বাৰু এই ছোৱালীজনী সোণৰ জীৱনলৈ আহিছে নেকি বাৰু দেখিবলৈ পাব আপোনালোকে আহিবলগীয়া খণ্ডটিত। গতিকে সকলোবোৰ জানিবলৈ পাব আপোনালোকে সোমবাৰৰ পৰা শনিবাৰলৈ সম্পূৰ্ণ খণ্ডটিত। গতিকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে সুৰুযমুখী ধাৰাবাহিকখন আপোনালোকে চাই যদি ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে মই আপলোড কৰোঁ। ধন্যবাদ।